সকলকে নমস্কাৰ। মোৰ নাম সুমিত শৰ্মা। আজি মই পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক সকলকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজত কথা পাতিম যে 18 বছৰৰ তলৰ শিশুসকল সজাগ হ'ব কাৰণে প্ৰেম কৰাটো উচিত নে অনুচিত। আচলতে আমি ক'ব লাগিব যে 18 বছৰৰ তলৰ শিশুসকলে প্ৰেম কৰাটো নিশ্চিতভাৱে অনুচিত বুলি ক'ব লাগিব, কাৰণ 18 বছৰৰ তলৰ শিশুসকলে প্ৰেমৰ অৰ্থটো বুজি পোৱা নহয় আৰু নিজৰ দায়িত্বখিনি বুজি পোৱা নহয়, আৰু যেতিয়া 18 বছৰ পাৰ হৈ যায় তেতিয়াহে প্ৰেম কৰাটো উচিত বুলি ক'ব লাগিব। কাৰণ 18 বছৰ ওপৰ হোৱাৰ পিছতহে নিজৰ দায়িত্ব বা নিজৰ ঘৰখনৰ দায়িত্ব আৰু নিজৰ পৰিয়ালৰ দায়িত্ব সম্পূৰ্ণভাৱে বুজিব পৰা হয়। গতিকে নিজৰ 18 বছৰৰ তলৰ শিশুসকলে সজাগ হ'বৰ কাৰণে এনেকুৱা ভিডিঅ'সমূহ সকলোৱে চাই থাকিব আৰু সম্পূৰ্ণ তথ্যসমূহ আপোনালোকে পাই থাকিব। আৰু মই আশা কৰিছোঁ সকলোৱে মোক ফ'ল' কৰিব বুলি, আৰু এইখিনিতে কৈ মই সকলোকে ধন্যবাদ জনাইছোঁ।